নমস্কাৰ অসমবাসী, মই মহিনা আৰু মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীত। মই আপোনালোকক কৈছিলোঁ যে ইনষ্টাগ্ৰামত যিসকলে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি থৈছে তেওঁলোকে গম পায় যে মই আহি আছিলোঁ গুৱাহাটীত, আৰু গুৱাহাটী হৈ আছে আমাৰ মেঘাঝুমুৰ। মেঘাঝুমুৰত হিলাই থৈ দিছে, চ' তাতে অকণমান আমিও হিলাব গৈ আছোঁ। আৰু ফাইনেলি আমাৰ এইফালে পাছো হৈ গ'ল, পাছ ৰেডি হৈছে। মোৰ লগত আছে বিশ্বজিত, দেখাম বিশ্বজিত, আৰু বিকাশ আছে পাছফালে দেখিব পাইছে বিকাশ। চ' ব'লক এতিয়া গৈ থাকোঁ ষ্টেডিয়ামলৈ। এতিয়া আমি আহিছো ফেঞ্চি বজাৰ, গুৱাহাটীৰ চবকে ফেমাছ বজাৰ। চশমা লৈছো, কেনেকৈ লাগিছে নাজানো, তাত অলপ ছোৱালী যাম যে সেইকাৰণে চশমা লগোৱাটো। এতিয়া আমি বজাৰৰ পৰা আহি এতিয়া ৰুম বিচাৰি আহিলো, ৰুম পালো। ৰুম জেগাডোখৰ নাম কি আছিলে যে গণেশগুৰি। গণেশগুৰি এতিয়া ৰুম পাইছো। আৰু গণেশগুৰিৰ পৰা ষ্টেডিয়ামলৈকে 10 কিলোমিটাৰ আছে। ইয়াৰ পৰা এতিয়া বাছ লৈছো। এতিয়া ধুনীয়াকে আমি ফুল ৰেডি, ফুল পাৱাৰ ৰেডি। দেখিছে কি ধুনীয়া টিপ টপকে লগাই লৈছো কাপোৰ। আৰু এইফালে মোৰ ড্ৰেছ, এইফালে বিশ্বজিত, ইয়াত ফুল ড্ৰেছ, আৰু বিকাশৰ ফুল ড্ৰেছ জোতা লগাইছে। তো এতিয়া যাওঁ আমি ষ্টেডিয়ামত, আৰু তাত অলপমান হিলাম বুলি কৈছিলো যে তাত অলপমান হিলাই থৈ আহিম গুৱাহাটীত, হয় নাই? লাজে কৰে। ৰুমৰ পৰা ওলাই আহিলো আৰু বতৰ একে বহুত বেছি বেয়া কৰিছে, বৰষুণ দি আছে চিপ চিপকে। চ' তেনেকে বাছ এতিয়া উঠি লওঁ। বাছত উঠি ডাইৰেক্ট আগতহে গৈ ভিডিঅ' কৰিম। ডাইৰেক্ট পাই গ'লে এইফালে দেখিব পাইছে ঝুমুৰ বৃন্দাবনী 2025 ভিতৰলৈ সোমাই যাওঁ। এতিয়া বেছি দূৰ নাই, পাবলৈ হৈছোঁ। আৰু আমি বহুতে বেছি এক্সাইটেড হৈ আছোঁ, যিহেতু ভিতৰত সোমালে পাম। এতিয়া বহুত বেছি এক্সাইটেড। ৱাও, আপোনালোকে শুনিছে এতিয়া কিবা কিবি। চ' ফাইনেলি আহি পাই গ'লো। আৰু এইফালে আমাৰ চলি আছে নৃত্য। ইয়াত আহি কিবা এটা বেলেগে মানে ফূৰ্তি লাগিছে। বহুতে বেছি এক্সাইটেড হৈ আছিলোঁ যিহেতু এতিয়া ইয়াত আহি পালোঁ। বহুতে বেছি ভাল লাগিছে, বহুতে বেছি ভাল লাগিছে। অলপ পাছতে CM ছাৰ আহি পাব। কালি যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী আহে তেতিয়া মানে এইটো মানে এনেকে স্বাগতম কৰিব। চ' এক্টিং কৰি আছে এতিয়া জাষ্ট। নাৱত গৈছে ন? জন্ম ইয়াতে